গুড মৰ্নিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপঙ্কৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত মোৰ এজন পেচেণ্ট, খুব কণমানি পেচেণ্ট এজন, তেওঁৰ নামটো মিছ মাহিৰা আহমেদ। তেওঁ বৰপেটা কলগেছাৰ পৰা আহিছিলে আৰু তেওঁৰ এনেই অলপ ৰেছপিৰেটৰী প্ৰব্লেম আছিলে। মানে প্ৰব্লেমটো প্ৰথমতে আৰম্ভ হয় চৰ্দি আৰু গলৰ অলপমান তেনেকৈ খিচখিচ টাইপৰ, যিটো ফেৰিঞ্জাইটিছ, তেনেকুৱা গলটোৰ অলপ বিষ থাকে আৰু তাৰপিছত তেনেকৈ তেওঁৰ কাহ ষ্টাৰ্ট হয়। কাহটো মানে খুব মানে কণ্টিনিউৱাছ হৈ যায় আৰু খুব মানে ভাইলেণ্ট টাইপৰ কাহ হয়। আৰু এইবোৰ মানে এট্ৰিবিউট কৰিছিলে ঠাণ্ডা বতাহ বা অলপ ছিজন চেঞ্জ বা কেতিয়াবা ধূলি, ঘৰত তেনেকৈ মানে সোমাই থৈ দিয়া কাপোৰ চাপোৰ ওলালে বা ঘৰৰ তেনেকুৱা ডাষ্ট, এই বস্তুবোৰে মানে তেওঁক খুব সহজতে মানে আক্ৰমণ কৰি তেনেকৈ কাহটো উৎপন্ন কৰিছিলে বা চিমটমছখিনি তেনেকৈ জাগ্ৰত কৰি দিছিলে। আৰু তেনেকৈ তেওঁ এল'পেথিক ট্ৰিটমেণ্টো কৰিলে, হোমিঅ'পেথিক ট্ৰিটমেণ্টো কৰিছিলে চাগে। তাৰপিছত আমাৰ ক্লিনিকৰ বা আমাৰ তেনেকৈ ইনফৰমেশ্যনখিনি পাই তেওঁলোকে বৰপেটাৰ পৰা তেনেকৈ আহিলে। চ' কাহৰ প্ৰব্লেম বা চৰ্দিৰ প্ৰব্লেম যিকোনো শিশুৰ যদি ৰেকাৰেণ্ট হৈ থাকে, মানে বাৰে বাৰে হৈ থাকে, খুব ক্ৰনিকেলি হয়, তেতিয়াহ'লে এল'পেথিক ট্ৰিটমেণ্টটো তাৰ জেগা আছে। হোমিঅ'পেথিক ট্ৰিটমেণ্টটো মানে খুব ফলপ্ৰসূ হয় আৰু লাহে লাহে তেনেকৈ পেচেণ্টৰ ইমিউনিটিটো বৰ্ধন কৰি কিনে বেমাৰবিলাক তেনেকৈ কমাই আনিব পৰা যায়। বেমাৰৰ যিটো মানে কি আৰু ইণ্টেনচিটি বা ফ্ৰিকুৱেঞ্চি, এইবিলাক লাহে লাহে তেনেকৈ কমি আহে। তো আমাৰ ইয়াতে 2 মাহ ট্ৰিটমেণ্ট কৰিলে। তেওঁ 17 মাৰ্চৰ পৰা ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিছিলে আৰু এই 2 মাহত তেওঁৰ যিবিলাক মানে চিমটমছ লক্ষণ আছিলে সেইবোৰৰ উপশমটো কেনেকুৱা পাইছে সেইখিনিৰ বিষয়ে অকণমান আভাস দিবলৈ মই তেওঁৰ মাহিৰা দেউতাকক দি দিছোঁ। তেওঁ নিজৰ বক্তব্যখিনি তেনেকৈ প্ৰদান কৰিব। নমস্কাৰ গাইজ, মোৰ ছোৱালী মাহিৰা দেউতাকে কৈছোঁ। মই বৰপেটা ডিষ্ট্ৰিক্ট কলগেছাৰ পৰা ছাৰৰ ক্লিনিকত অনলাইন মাধ্যমত আমি পাইছিলোঁ, ছাৰক লগ পাইছিলোঁ। আমি ইয়াতে আহি পিনে মাহিৰাক 17 মাৰ্চৰ পৰা আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছিলোঁ, ষ্টাৰ্ট কৰিছিলোঁ। তাৰ আগতে আমি এল'পেথিক বহুত মেডিচিন নলবাৰীত অৱস্থিত ইউনাইটেড হস্পিটেলত লৈ গৈছিলোঁ। 3 দিন 4 দিনকৈ আমাৰ মইনাজনীক এডমিট কৰিছিল, ট্ৰিটমেণ্ট কৰিছিলোঁ। বহুত পইচা গৈছিল, তো ভাল নাছিল। কেতিয়াবা আকৌ সেনেকুৱা সমস্যা আহিলে, বতৰ চেঞ্জ হ'লে সেনেকুৱা মাহিৰাক আক্ৰমণ কৰিছিল। তো ছাৰক আহি পিনে খুবেই ভাল লাগিছে। এতিয়া আৰু 2 মাহ হ'ল, এতিয়াৰ কোনো প্ৰব্লেম নাই। চ' থেংক ইউ ছ' মাছ। মাহিৰা দেউতাকে খুব ভালকৈ ক'লে। তো সেইটোৱে আৰু ক্ৰাফ্টছটো এইটোৱে যে হোমিঅ'পেথিক মেডিচিনৰ জৰিয়তে ইমিউনিটিটো যেতিয়া বাঢ়ি আহে পেচেণ্টৰ বা শিশুবিলাকৰ, তেওঁৰ মানে বডিৰ ডিফেন্স মেকানিজমটো সিমানে ষ্ট্ৰং হৈ আহে আৰু যিকোনো চেঞ্জ, মানে বতৰ চেঞ্জেই হওক, ধূলা হওক বা ঠাণ্ডা বস্তু, ঠাণ্ডা বতাহ, এইবোৰৰ প্ৰতি তেওঁৰ মানে কি আৰু এইবোৰৰ প্ৰতি মানে তেওঁৰ সহিষ্ণুতাটো বাঢ়ি আহে। তো সেই একে বস্তুবোৰে তেওঁক পিছত তেনেকৈ আক্ৰমণ কৰিব নোৱাৰা হৈ যায়, কাৰণ তেওঁৰ ইমিউনিটিটো বাঢ়ি যায়। তো এনেকুৱা ৰেছপিৰেটৰী প্ৰব্লেম যিটো মানে খুব ক্ৰনিকেলি বাৰে বাৰে হৈ থাকে, তেনেকুৱা ট্ৰিটমেণ্টবিলাকত মই পেৰেণ্টছবিলাকক তেনেকৈ আহ্বান কৰিছোঁ, আপোনালোকে ভাল হোমিঅ'পেথিক ট্ৰিটমেণ্ট চুজ কৰি বা ডক্টৰক চুজ কৰি কিনে আপোনালোকে ট্ৰিটমেণ্ট কৰিলে কেতিয়াও নিৰাশ নহয়। আৰু যিটো সঘনাই তেওঁলোকক হস্পিটেলাইজেশ্যন কৰিব লগা আছিলে বা নেবুলাইজেশ্যন দিব লগা আছিলে, ষ্ট্ৰং এণ্টিবায়'টিক্সবিলাক দিব লগা আছিলে, সেইবোৰৰ পৰা আপোনালোকে সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব। খালি সেইটোৱে ট্ৰিটমেণ্টখিনি ভালকৈ তেনেকৈ দিব, মানে শ্বুট কৰিব লাগিব পেচেণ্টজনক, ডক্টৰজনৰো সেইখিনি স্কিলছ থাকিব লাগিব। চ' আশা কৰিছোঁ এনি কাইণ্ড অফ ৰেছপিৰেটৰী ট্ৰাবুলৰ কাৰণে আপোনালোকে হোমিঅ'পেথিক ডক্টৰ এজনৰ ওচৰত তেনেকৈ কাষ চাপি নিশ্চয় পৰিত্ৰাণ পাব। থেংক ইউ।